গোৱালপাৰাৰ গুলী চালনাৰ ঘটনাক প্ৰতিক্ৰিয়া ABMCৰ সভাপতি টাইছন হুছেইনৰ এই ঘটনাক বৰবৰ আখ্যা দিয়ে। গুলী চালনাৰ পূৰ্বে নতুন আইনৰ নিয়ম কিয় পালন কৰা হোৱা নাই বুলি চৰকাৰক প্ৰশ্ন। গুলী চালনাৰ পূৰ্বে অন্য উপায়েৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন। উচ্ছেদৰ সময়ত কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল। ইয়াৰ পিছত আজি গুলী চলোৱা ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰে সভাপতি টাইছন। আমি পুনৰবাৰ জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰ দি গোৱালপাৰাৰ গুলী চালনাৰ ঘটনাক প্ৰতিক্ৰিয়া ABMCৰ সভাপতি টাইছন হুছেইনৰ এই ঘটনাক বৰবৰ আখ্যা দিয়ে। গুলী চালনাৰ পূৰ্বে নতুন আইনৰ নিয়ম কিয় পালন কৰা হোৱা নাই বুলি চৰকাৰক প্ৰশ্ন। গুলী চালনাৰ পূৰ্বে অন্য উপায়েৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন। উচ্ছেদৰ সময়ত কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল। ইয়াৰ পিছত আজি গুলী চলোৱা ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰে সভাপতি টাইছনে। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ যি উচ্ছেদস্থলীত অসম আৰক্ষীয়ে বৰ্বৰভাৱে গুলীচালনা কৰি যি ইতিমধ্যে দুজন ব্যক্তি নিহত হোৱা বুলি যি খবৰ আহিছে আৰু কেইবাজনো ব্যক্তি গুলীবদ্ধ হোৱা বুলি ঘটনাৰ যি খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে, এই ঘটনাৰ আমি ABMC তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, নিন্দা কৰিছোঁ। আচলতে গোৱালপাৰাৰ উক্ত অঞ্চলত এনেকুৱা কি পৰিস্থিতিৰ সৃষ্টি হ'ল যে আৰক্ষীয়ে গুলীচালনা নকৰাকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। গুলীচালনা কৰাৰ পূৰ্বে যিটো ডিউ প্ৰচেছ অফ ল সেইখিনি কিয় পালন কৰা নহ'ল, সেই প্ৰশ্ন আজি আমি ABMC অসম চৰকাৰৰ সন্মুখত বা ৰাইজৰ সন্মুখত আমি উত্থাপন কৰিছোঁ। আজি মুছলমানৰ বুকুত গুলী সুমুৱাই দিলে সকলো নীতিবিৰুদ্ধ প্ৰক্ৰিয়াও কি বৈধ হৈ যায় নেকি বুলিও আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আচলতে আজি দীৰ্ঘদিন ধৰি অসমত বিশেষকৈ ভূমিহীন সংখ্যালঘু মুছলমানসকলক লক্ষ্য কৰি লৈ অসম চৰকাৰে যি প্ৰণালীবদ্ধভাৱে উচ্ছেদ চলাই আছে, উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ। আৰু গোৱালপাৰা উক্ত অঞ্চলত যিসমূহ ব্যক্তিক তাত উচ্ছেদ চলোৱা হৈছিল, সেই ব্যক্তিসমূহৰ যেতিয়া ঘৰ বাৰী ভাঙি দিয়া হৈছিল সেই সময়ত কোনো ধৰণৰ হিংসাত্মক প্ৰতিবাদ হোৱা নাছিল, কোনো ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল। কিন্তু এতিয়া ঘৰ বাৰী ভাঙি দিয়াৰ পিছত উক্ত ঠাইসমূহলৈ যিসমূহ ৰাস্তাৰে তেওঁলোক অহা যোৱা কৰি আছিল উচ্ছেদিত ব্যক্তিসকলে, সেই ৰাস্তাসমূহ আৰক্ষী প্ৰশাসনে তাত গাঁত খান্দি বন্ধ কৰি দিবলৈ এটা প্ৰচেষ্টা চলাইছিল। আৰু উক্ত ঘটনাটোক লৈ উক্ত অঞ্চলৰ ৰাইজৰ সৈতে এটা বাক বিতণ্ডাৰ সৃষ্টি হৈছিল। আৰু উক্ত বাক বিতণ্ডাৰ আলম লৈ অসম আৰক্ষীয়ে সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিতভাৱে উক্ত উচ্ছেদিত পৰিয়ালসমূহক লক্ষ্য কৰি আজি স্বয়ংকৃত মাৰণাস্ত্ৰৰে আজি গুলীয়াই দুজনকৈ ব্যক্তিক হত্যা কৰাৰ খবৰ আহিছে আৰু কেইবাজনো ব্যক্তি গুৰুতৰভাৱে আহত হৈছে। এয়া অসমখনত যে মানৱতাৰ বধ্যভূমিলৈ পৰিণত হৈছে, এই কথা এই গুলীচালনা ঘটাই স্পষ্ট কৰি দিছে। আজি অসম চৰকাৰে মনত ৰখা উচিত, অসম আৰক্ষীয়ে মনত ৰখা উচিত, অসমৰ বন বিভাগে মনত ৰখা উচিত যে উক্ত উচ্ছেদিত পৰিয়ালসমূহক আপোনালোকে বেদখলকাৰী বুলিয়ে কওক বা ভূমিহীন নাগৰিক বুলিয়ে কওক, সেইসকল কিন্তু ভাৰতীয় নাগৰিক আৰু অবিভক্ত গোৱালপাৰাৰ স্থায়ী বাসিন্দা, অবিভক্ত গোৱালপাৰাৰ ইতিহাস সৰ্বজনবিদিত। তো সেই মানুহখিনি আজি নিজৰ ভূমিতে এনেকৈ গৰাখহনীয়াত ভূমি হেৰুৱাই বিভিন্ন ঠাইত আজি যুগ ধৰি শতিকা ধৰি বসবাস কৰি আছিল। আৰু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উক্ত ভূমিসমূহ পুঁজিপতিক আদানীৰ দৰে পুঁজিপতিক গোটাই দিয়াৰ উদ্দেশ্যেৰে আজি ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক চব টাৰ্গেট হিচাপে লৈ এনেকৈ বৰ্বৰভাৱে দানৱীয়ভাৱে অবৈধভাৱে অসাংবিধানিকভাৱে উচ্ছেদ চলাই আহিছে। এই গুলীচালনা ঘটনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। অসমৰ সৰ্বস্তৰৰ জনগণক এই গুলীচালনা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আমি ABMC আহ্বান জনাইছোঁ। কাৰণ অসমৰ সৰ্বস্তৰৰ ৰাইজে এতিয়াও যদি এনেকুৱা ধৰণৰ অসম চৰকাৰৰ এনেকুৱা দানৱীয় আচৰণৰ বিৰোধিতা নকৰে, এদিনাখন এনেকুৱা ধৰণৰ আচৰণে অসমৰ সৰ্বস্তৰৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ জনগণক এটা ৰাষ্ট্ৰন্ত্ৰৰ দৰে পৰিৱেশ সৃষ্টি কৰাৰ এটা পৰিৱেশ সৃষ্টি হ'ব। আৰু আটাই এনেকুৱা শাসন ক্ষমতাৰ বলত পংগু হৈ পৰাৰ এটা পৰিৱেশ যে আহিব, সেই কথা নিশ্চিত। ABMCয়ে শাসন ক্ষমতাৰ বলত চৰকাৰখনে চলোৱা এই বৰ্বৰ গুলীচালনা হত্যাকাণ্ডৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।